ইয়াতো কাৰ বাৰু তেৰাৰ কৃপাতে অভাজনৰ সেইদিনা মেম এটাক ধৰিছিলো নহয় তাৰ ফাৰ্নিচাৰ খিনি ৰাখি থৈ দিলে কোনে ক'ত কি লগা উলিওৱা চবে উলিওৱা হ'ব বঢ়িয়া আইডিয়া উই পৰুৱাৰ পাখি গজে মৰিবৰ কাৰণে পাখি কাটি দিম আকৌ অন ডিউটিত আছো দেই ধেমালি নকৰিব ঘূৰি যাওক তলা মাৰি দিছো এনেকুৱা কিন্তু কৰিব নালাগিছিল বাট ওলাওক ইয়াৰ পৰা ছাৰে কি ক'লেনো ছাৰ হা উৱাই থাকোঁতে গম পাইছো ফালিলে এই চাই আছো আকৌ তোক ময়ো চাই আছো নোকোৱা মানে সাহ নাপাব চৰি লাজ নালাগে বছৰটোত 5 লাখ মান চৰি কয় কিন্তু কি হয় হা চিধা হয় জানো এনেকুৱা পানিচমেণ্ট দিম লাইফলৈ মনত থাকি যাব মই তুমি ক'লে ছাৰে শুনিব মই নাযাওঁ দেই মোৰ ভয় লাগে আৰে তুমি সৰু ছোৱালী তুমি বুজালে বুজিব নহয় সৰু হিচাপে যদি মই যাওঁ মই বুজাই থৈ আহোঁ চফাটা তুস্তা দি কিয় মাৰা হা ৰিচা তুমি যোৱা Sir, কোৱা we are sorry, sir. ইটছ অ'কে নেক্সট টাইম যাতে এইবিলাক নহয় চবকে কৈ দিবাগৈ এইবাৰ কিন্তু মই ক্ষমা নকৰিম হ'ব ছাৰ ছাৰ আছে আছে এইখন দি দিবচোন হ'ব আহিছো কিহৰ কাগজ কমল এই ছাৰক দিব দিছে হ'ব দে মই দি দিম দে আপুনি কিয় দিব আপোনালোককচোন ডিউটিৰ পৰা হাতৰ কৰি দিছে লেবেল নেদেখুৱাবি দেই কমল একদম চুটাই দিম কিন্তু লেবেল চোৱা তাৰ বা ইমান গৰম উঠিছে অকে কেডা আমাক চাদৰ মেখেলা কিয় পিন্ধি আহিবলৈ কৈছে কাম আছে ৰ কি কাম আছে ডিউটি কৰিবলৈ নিদিলে বুলি আৰু ঘৰত কিমান সোমাই থাকিবি কিন্তু এইটো ড্ৰেছত কিয় আহিব দিলে মা দক চবে ড্ৰেছতে মাথা মাৰিছে কামটো কোনো মাথা নামাৰিছে তই কচোন বাৰু আমিনো কি কামত আহিছো চাই কৈ দিয়কচোন চাৰি কিয় হ'ব তই চাহ ডাঙৰ মানুহ চাই ক'ব মই সৰু ল'ৰা ছোৱালীহে পাওঁ মই কিয় সোমাম এইটো এইজন আকৌ এফালেহে গ'লগে দেখোন কমল ছাৰ এই কাগজখন তুমি ভালকৈ থৈ দিবা ঠিক আছে ছাৰ কিহৰ কাগজ হা চাওকচোন বদমাছটো কথাটো সুধিলো মুখে নমতাকে গুচি গ'ল বদমাছ লাজ নাপায় এতিয়াও এনেকে হাঁহি থাকিবলৈ কি কৰিব আৰু এতিয়া আমি মুখাই থানাখনক কিমান ভাল পাওঁ চাওকচোন আপুনি আমাক ডিউটিলৈ আহিবলৈ হাক দিছে কিন্তু চাওক আমি গোটেই সোপা আহিছো এনেকুৱা ষ্টাফ আপুনি পাব যাওকচোন মোৰ কাম আছে যাওক দিয়ক কৰক আমি আছো দিয়ক বাহিৰতে উমলি জামলি বাহিৰত উমলি থাকেগৈ কিবা কৈছেগে সেইজনে ন তাকেতো আমাৰ নেক্সট আৰম্ভ কৰিব লাগে দেই কি কবিতা কবিতা য়েছ কবিতা কোন কবিতা চা কবিৰ কবিতা কবি কবিতা নহয় চা কবি ভাজি বন্ধাকবিত মছলা দিয়ক নহ'লে ফুলকবিত বিলাহীয়া শ'ল মাছ দি দিয়ক সেইখন মাছৰ জোল খাব এইটো এনি টাইম অকল খোৱা কথা হয় এইটো কথাটো ভালকে বুজাই হওক নাকি কেদা এখন কবি সন্মিলন পাতিম স্বৰচিত কবিতাৰ ময়ো লিখিব লাগিব নেকি কিয় নোৱাৰিবা নাই ট্ৰাই কৰিম ৱাল হা
এয়া ভক্তি ৰসৰহে গাব নালাগে নিজে লিখিব লাগে নহয় ফিলটো আনি লৈছো বাৰু যা হওক এতিয়া সকলো লাগি যা কবিতা লিখিবলৈ আমি সকলো কবিতা একগোট কৰি এখন কবি সন্মিলন পাতিম হ'ব হ'ব ঠিক আছে বৰা মই পিছত আপোনাক জনাম দিয়ক ৰাখিছো ছাৰ খাটনিয়ে আকৌ নতুন ভাওনা এখন আৰম্ভ কৰিছে কবি সন্মিলন পাতে বোলে থানাতনো বাৰু কবি সন্মিলন পাতেনে আৰু এতিয়া চবকে কবিতা লিখিবলৈ লগাই দিছে এতিয়া যে আপুনি মোক এইটো কথা লগাবলৈ আহিল ইচ্ছা কৰি জান্দি মুণ্ডাৰ কথাটো আপুনি মোক কিয় কোৱা নাছিল পইচাৰ ধান্দা নহয় মানে হেৰি আহিল লাইভ টেলিকাষ্ট কৰিবলৈ আহিল নে বেলেগ কাম নাই যাওকচোন কথা লগাই থাকে এইটো সভা মানুহটো নতুনকে গজিছে থানাত কি চলিছে কি ক'লে কপৌ ফুল ফুলিছে ডালত গোটেই দেহে ঘামিছে ঘামত নিজে লিখি লগে যাচোন যা হাতত লৈছা বহী কিতাপ মুখত লৈছা পেন ইমান ধুনীয়া মেখেলা পিন্ধিছা ডিঙিত পিন্ধিছা চেন लिखने वाला मनी बहुत ही लगाउन चाहिए केटा জমৰি কৈছে ঐ তই এই ডিষ্টাৰ্ব কৰি থাকিব নালাগে তই যা ইয়াৰ পৰা তুমি লিখি থাকা এইবাৰ কবি সন্মিলন ব্যস্ত থাকিম চিধা নহয় আৰু ন আপুনি ছাৰ প্লিজ একদম নিগেটিভকে নল'বচোন মেডামে আমাক গোটেই মুখাকে চাকৰিৰ পৰা দুদিন অব্যাহতি দিছে এইটো চিটুৱেশ্যনত যদি আমি প্ৰত্যেকে নিজৰ ঘৰত সোমাই যাওঁ এইবোৰকে ভাবি ভাবি আমি হতাশ হৈ নাযাম জানো সেইকাৰণে চবকে উলিয়াই আনিছো থানাতে থাকক পৰোক্ষভাৱে এটা ডিউটি মাৰি থকাও হ'ল আৰু এটা ব্ৰেইন কালচাৰো ডেভেলপ হ'ল কবি সন্মিলনীটো ডিউটি মানে ছাৰ যাওকচোন আপুনি বহুত বুজালে আৰু যাওক কলমে গৰজি উঠিছেনে বহুত দিনৰ মূৰত কি কৰি আছ হ'ল নে নাই হ'ল যা নিজৰ আসনত বহ তাতে বহিছো মাতালে যোৱা এতিয়া আমাৰ কবি সন্মিলন ভাগ আৰম্ভ কৰিবলৈ আগবাঢ়িছো হওক আৰু সন্মিলনখন সুচাৰুৰূপে সঞ্চালনা কৰিব আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ কৃষ্ণকমল খাটনিয়াৰ দেৱে সন্মিলনৰ প্ৰথম কবিতা পাঠ কৰিব তৰামান্য গয়ানী নমস্কাৰ মাননীয় সঞ্চালক মহোদয় প্ৰমুখ্যে উপস্থিত মোৰ সহকৰ্মীসকল এতিয়া মই মোৰ কবিতাটি পাঠ কৰিবলৈ আগবাঢ়িছো প্ৰেমৰ পূজা কৰা মই তৰামাই প্ৰেমৰ বিনে জীৱনত আজি একো নাই BSF মোৰ গিৰি মই তেওঁৰ তিৰি BSFৰ মাজতে পালো প্ৰেম লিৰি কিবিদাৰি ৱাহ শব্দৰ কি ব্যৱহাৰ সুন্দৰ প্ৰেমৰ এক জ্বলন্ত নিদৰ্শন সুন্দৰ কবিতা ধন্যবাদ অকণে নানে অমিতা আমি নাইও নানে আনে নাই এইটো মই লিখিছো চৰি অকণে নানে অমিতা আমি নাইও নানে আম বাদুলিয়ে বোলে নিনিয় যদি মই ওলমি খাম সুন্দৰ এইবাৰ কবিতা পাঠ কৰিব আমাৰ এছ'চিয়েশ্যনৰ সভাপতি পুৰুষোত্তম গাৰ্গ মই এটা কবিতা আবৃত্তি কৰিবলৈ ওলাইছো স্বৰচিত জীৱনৰ বাট হেৰুৱা আঁত দীঘলীয়া বাট কৰো পাত ভাষা
আশা নাই মোৰ ভাল হৈছে দেই, ভাল হৈছে। সুন্দৰ হৈছে জীৱনৰ ওপৰত এটা ফিল'ফচিকেল কবিতা ফিল'চফিকেল কবিতা এইবাৰ আৰম্ভ কৰিব আমাৰ মা ৰিচা দিয়া নমস্কাৰ, মই কবিতা আবৃত্তি কৰিব ওলাইছোঁ। सपना हेरी हिन्ने म एउटी तितेली, सपनालाई खोजी हिन्ने म एउटी बेलुकाको पोखरी। थैंक यू। সুন্দৰ বুজি নাপালেও কিন্তু সুন্দৰ বঢ়িয়া বঢ়িয়া হৈছে কি মাতিলে বুজাই দিয়কচোন তাৰ মুখত চেল'টেপ এটা মাৰি দিয়ক হে এইবাৰ পাঠদান কৰিব সুস্মিতা সেন অল দ্য বেষ্ট। মই হলো ফেশ্বন ৰাণী, অপূৰ্ব ফেশ্বনেই হৈছে মোৰ বাণী, ফেশ্বন সৰি সৰিয়ে মই হ'ম বিশ্ব সুন্দৰী। থেংক ইউ। এইটো কি ভাজ আকৌ এক্টিংটো কৰি দেখাই দিলো। কবিতাটো এক্টিং নহলে বুজি নাপাব যে মৰতি এক্টিং কৈ কৈয়ে কবিতা মাতিছে তোৰটো আগবঢ়া ভীম ভীম নকৰিবি ভীমৰ আগত কত ভীম পৰি আছে পিঠাগুৰি লোভত গপচ হৈছে না হৈছে মানে দুটা অকণে নানে অমিতা আমি নাইও নানে আম এই আনে নাই এইটো মই লিখিছো এই চৰি অকণে নানে অমিতা আমি নাইও নানে আম বাদুলিয়ে বোলে নিনিয় যদি মই ওলমি লমি খাম সুন্দৰ সুন্দৰ হৈছে খাদ্যৰসিক হিচাপে কবিতাটোত খাদ্যৰসৰ সঞ্চাৰ হৈছে এইবাৰ এই কবিৰ কবিতা আগবঢ়াইছো আগবাঢ়ক। মই যিহেতু দুটা ভাষাত দখল থকা মানুহ মই দুভাগ কবিতাই আগবঢ়াম জীৱন কি আমাক সুধিছেনে নাই কবিতা আছা আৰম্ভণিটো এৰিছো জীৱন কি আৰম্ভণিটো জীৱন দাই এখন চাহ তামোলৰ দোকান দিয়ে আৰম্ভ কৰিছিল চাহ না আমাৰ জীৱনটোৰ কথা কৈছো আমাৰ জীৱনটো কি জীৱন এখন বুৱতী নৈ কেতিয়াবা যায় কপি এই কভিডৰ সময়ত জীৱন যেন এখন শুকান ৰুটি জীৱন এখন বুৱতী নৈ তেতিয়াহ'লে ব্ৰহ্মপুত্ৰখন কি চা নাই এইটো দখলি কবিতাটো মাতক নেক্সট Old MacDonald had a farm, E-I-E-I-O. And on his farm he had some cows, E-I-E-I-O. Moo here and moo there, here moo, there moo, everywhere moo. Old MacDonald had a farm, E-I-E-I-O. এইটো নাৰ্চাৰীৰ কবিতা কবি কেতিয়াবা শিশু পিমনৰ দৰে হৈ যায় এইজন মানে আৰু মোৰ মৰমৰ বেহাৰবাৰী আউটপোষ্ট এইটো ষ্টাফক লৈ মই বৰ খুচ মজা ছাৰ আপুনি কবিতা মাতিছে কিয় নোৱাৰিম নেকি না মাতিব নিদিয়ে নাই মাতক মোৰ মৰমৰ বেহাৰবাৰী আউটপোষ্ট এই ষ্টাফক লৈ মই বৰ খুচ Oh God. চাকৰিৰ পৰা সকলোকে মুক্তি দিম আজি সকলোৰে ছাছপেনশ্যন অৰ্ডাৰত কৰিম আজি চহী টোপোলা টাপলি বান্ধি যাওক ঘৰা ঘৰি সকলোৰে চাকৰি সঁচাই গ'ল আজি অসমৰ চুকে কোণে এতিয়া আপোনালোকে কবি সন্মিলন পাতিব পাৰিব কাৰণ চাকৰিটো নাই আজিৰ পৰা আপোনালোকৰ আহক অৰ্ডাৰ কপিকেইটা চবে লৈ যাওক আহক বোলো কেইটা আপুনি সেই কবি সন্মিলন পাতিবলৈ কৈছিলে আপোনাৰ কথা শুনিলেই এনেকুৱা
এইবাৰ হৈ চাই চাকৰি গ'ল ইয়া ইয়া অ নিচলাই ৰে নিচলাই ৰে আমি খাতি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া ধৰণী শুৱাই থকা অতি মোহনীয়া নিচলা আইৰে শান্তি চা কি নাই গাওক দে কৈ ল নাই গাই লওক এই শান্তি ক ক ক ক নাই গাওক 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 নাই নাই নাগাওঁ ক ক ক নাই নাই আপুনি গাই লওক তাৰপিছত কৈছোঁ এই চা 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 এই গানটো গাবলৈ ললে কিয় মোক মাতি দিয় শান্তি জানলৈ গ'ল শংকৰ গুৰু চা চা শান্তি জানলৈ গ'ল শংকৰ গুৰু শান্তি জান হৰি শান্তি জান চা হাবি কাটি উলিয়ালে চা 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 ক বৰদুৱাৰ থান চা ক দে কি এইটো কিয় দিলি Hello? Sir. Good morning, sir. Hi, sir. Okay, sir. Okay. অৰিছা আহিলা আহিলো কিবা হয় আকৌ আজি ন কি হ'ব নহয় মানে ছাৰেতো আমাক চাকৰিৰ পৰা উলিয়াই দিম বুলি ক'লেই এতিয়া ডিউটি বা কৰিবলৈ দিয়ে বা নাই তাকেই মোৰ এটা আইডিয়া আহিছে বুজিছা না না এই আইডিয়া চাইডেবোৰ মোক নক'ব দেই নহয় নহয় শুনাচোন মোৰ আইডিয়া এটা আহিছে মানে না 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 নুশুনো আৰে আইডিয়া এটা দিওঁ বুলি ক'লো গুচি গ'ল যে অৰিছা ৰিছা অৰিছা শুনাচোন শুনা না না মই একো নুশুনো আৰে ভাল আইডিয়া এটা দি আছো নুশুনানো কিয় একো আইডিয়া নুশুনো মই আপোনালোকৰ আইডিয়াৰ মতে চলিলে মোৰ চাকৰিহে যাব নাযায় অ' চাকৰি মই বেয়া আইডিয়া নিদিওঁ নহয় আগতে মই কিমানক এডভাইচ দি থলো ঠিকেই কৈছে ঠিকেই কৈছে তেখেতে এটা সময়ত গোটেই অসমখন এখেতৰ এডভাইচ মতেহে চলিছিল ৰবাচোন ৰবা বাৰু তুমি তাত কেতিয়া সোমাই আছিলা হে নেদেখিলোৱে নহয় অকনো তোমালোকৰে ভাল বুজিছা মিনি চাইজৰ মানুহ য'তে ত'তে লুকাই থাকিব পাৰা নিজে একে কমটো ডাঙৰ চাইজৰ মানুহ নে চাব চাব পৰিব বাহ এইখন শক্তিলে পুলিচৰ চাকৰি কৰি আছে এইখন শক্তিলে পুলিচৰ চাকৰি কৰিলে চুট নকৰে আৰে মোৰ শক্তিক ইনচাল্ট কৰি থৈ গুচি গ'ল শক্তি প্ৰদৰ্শন কৰি দেখুৱাব লাগিব তাৰমানে বাতি কিয় দিলি বজাবও পাৰিব আৰু আপোনাৰ যিটো যিটো মাত বাতি ভৰি যাব মানে কিয় আগতে চাকৰি গৈছিল বৈ আগি এতিয়াও চাকৰিটো নাই গালে বাতি ভৰি যাব মানে মই এতিয়া ভিক্ষা একে জেগাত ধৰিছে নহয় আপুনি খালি গাব বাতি ময়ে পাতিম
আছে? প্ৰদৰ্শন কৰিব লাগিব বুজিছা। কিহৰ প্ৰদৰ্শন কৰে? কোনোবাই মোক শক্তি নাইকিয়া বুলি ইনচাল্ট কৰিছে। অ' আই, কোনে? মই প্ৰদৰ্শন কৰিম। কি প্ৰদৰ্শন কৰিবনো? কি কৰে? দাঙি দেখুৱাম 2খন হাতেৰে। বাৰু গাত হাত দি চাওকচোন, কি কৰো চাব। হে তোমালোকক নাদাঙো। এয়া চোৱা। শক্তি প্ৰদৰ্শন কৰিছো মেডাম। আপুনি হনুমান?